নমস্কাৰ বন্ধুসকল, সকলোকে এটা নতুন ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী, পথাৰৰ শিল্পী, সকলোৰে মৰমৰ শ্ৰদ্ধাৰ লুইত গগৈ বাইদেউ আছে আমাৰ লগত। তেখেতৰ স্বাস্থ্য বৰ এটা ভাল নহয়। দুদিনমান আগতে আস্থা নাৰ্ছিং হোমত তেওঁ ভৰ্তি হৈ আছিল চিকিৎসাজনিত কাৰণত। আৰু দুদিনমান তাই থকাৰ পিছত আস্থা নাৰ্ছিং হোমৰ পৰা ঘৰলৈ ঘৰত বোধ কৰোঁ দুদিনমান থাকিলে। তাৰ পাছত পুনৰ তেওঁ আকৌ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হ'ব লগা হ'ল। এই কথাবিলাক সকলোৱে গম পায়, অসমৰ ৰাইজে গম পায়। আজি তেওঁ তাৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰিলিজ লৈছে। গতিকে এই মুহূৰ্তত মই তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আৰোগ্য কামনা কৰিছোঁ। ভাল হৈ থাকক, অসমৰ ৰাইজৰ কাৰণে তেওঁ গান গাই গৈ থাকক, সেই আশা কৰিছোঁ। আৰু এই মুহূৰ্তত আমি দুয়োটাৰ পৰা কিছুমান কথা জানিব বিচাৰিছোঁ। আপোনাৰ স্বাস্থ্যটো কেনেকুৱা এতিয়া? স্বাস্থ্য এতিয়া সম্পূৰ্ণ ভাল বুলিও ক'ব নোৱাৰোঁ। প্ৰায় 70% মই স্বাস্থ্যটো ঘূৰাই পাইছোঁ। প্ৰথমতে আস্থাত প্ৰায় 5 দিনমান তাত ভৰ্তি হৈ আছিলোঁ, যদিও ঘৰলৈ গ'লোঁ। ঘৰত হঠাতে আকৌ মোৰ ঘূৰণিটো বেছি দুৰ্বল হৈ যোৱাৰ কাৰণে আকৌ অসম মেডিকেল কলেজলৈ মই সেই তাতে এডমিট ভৰ্তি হ'বলগীয়া হ'ল। আৰু এই প্ৰসংগত মই বিশেষকৈ অসম মেডিকেল কলেজৰ ডিব্ৰুগড় চেণ্ট্ৰেল ICU বিশেষকৈ প্ৰথমতে মই ধন্যবাদ জনাব লাগিব আমাৰ কৰুণা কুমাৰ দাস ডাঙৰীয়া ডক্টৰ, আৰু লগতে ডক্টৰ প্ৰাঞ্জল দত্ত। তেখেতলোকৰ যিটো আতিথ্য, তেখেতলোকৰ যিটো শুশ্ৰূষাক মই নতহিৰে স্বীকাৰ কৰিছোঁ বা নমন কৰিছোঁ। তেওঁলোকৰ যিটো আতিথ্য, ৰোগীৰ প্ৰতি তেওঁলোকৰ যিটো ব্যৱহাৰ, যিটো শুশ্ৰূষা, তেখেতলোক বুলিয়েই নহয়, তাত ICUত থকা প্ৰতিগৰাকী ডক্টৰ, নাৰ্ছ বা সাধাৰণ কৰ্মী, তাৰ যিসকল পঢ়ি থকা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো তাত ব্যৱহাৰ পালোঁ, মই সঁচাই বৰ আনন্দিত হৈছোঁ। অকল মোৰ ক্ষেত্ৰত বুলিয়েই নহয়, মই প্ৰত্যক্ষ কৰিছোঁ তাত ভৰ্তি হোৱা যিখিনি ৰোগী আহিছে, প্ৰত্যেকজন ৰোগীৰ প্ৰতি তেখেতলোকৰ যিটো মানৱতাৰ দিশেৰে তেওঁলোকে শুশ্ৰূষা কৰিবলৈ যিটো প্ৰয়াস কৰে, এই প্ৰয়াসক সদায় শলাগ দিবলগীয়া। আৰু মই চিৰদিন মনত ৰাখিম। আৰু তেখেতলোকৰ যাতে মোৰ ক্ষেত্ৰত বুলিয়েই নহয়, সকলোৰে ক্ষেত্ৰত এইটো প্ৰযোজ্য হওক, মই সেইটোৱে মই আশা কৰিছোঁ। নতুন পৰিকল্পনা আপোনাৰ এতিয়া স্বাস্থ্যটোৰো আমি আশা কৰোঁ সদায় আপোনাৰ স্বাস্থ্যটো ভাল হৈ থাকক। পৰিকল্পনা বুলি আমি গান গোৱা মানুহ, ৰাইজে বিচাৰিছে, ৰাইজে আশাও কৰে। এতিয়া মোৰ এখন চিনেমা আহিবলগীয়া চিনেমা আছে, এইটো চুকাফাৰ স্বৰ্গদেউ চুকাফাৰ ওপৰত অলৰেডি ইতিমধ্যে বহু শ্বুটিং দৃশ্যগ্ৰহণৰ কাম সম্পন্ন হৈছে। এইটো শাচনমুখী বুলি এখন চিনেমা আহি আছে। চিনেমাখনৰ যিটো মুখ্য গীত, টাইটেল চংটোত মই ইতিমধ্যে লিখা হৈ গৈছে, সুৰ কৰাও হৈছে। খালি বাণীবদ্ধ কামটো আছে, সেইটো সম্পন্ন কৰাৰ পিছত আকৌ কেইবাটাও গীত ইতিমধ্যে মই কৰি ৰাখিছোঁ অকণমান জনজাগৰণৰ ওপৰত। মই মাজতে এইটো উনুকিয়াইছিলোঁ, উদং উদং পথাৰ পৰিলে চন, গোহালিৰ গৰু উদং, পেটত গামোচা বান্ধি কিদৰে তৰিবি শৰাই ঘাটৰে ৰণ, দেশখন বচাব পাৰিবি জানো মাথো চিঞৰি জয় আই অসম, জয় আই অসম, জয় আই অসম। এনেকুৱা ধৰণৰ বাস্তৱিক চিন্তাৰ গীত কেইটামান মই কৰি ৰাখিছোঁ। ইয়াৰ উপৰিও আমাৰ ৰাজীৱৰীয়াৰ যিবিলাক গীত তেওঁৰ লিখিছিলে, তেওঁ সঞ্জীৱ বৰা নেকি, আমাৰ ৰাজীৱে যিবিলাক কণ্ঠদান নিগৰাইছিল, মেইন লিখা মানুহ এজন আছিলে হ'ল সঞ্জীৱ বৰাদেৱেও মোৰ লগত যোগাযোগ কৰিছে। তেওঁৰ
লিখা দুটিমান গীত মই কণ্ঠদান কৰি দিব লাগে। উম, উম, মই ভালো পাইছোঁ। উম, তেওঁৰ গীতখিনিৰ যথেষ্ট মাদকতা আছে। গীতৰ উম, সাৰমৰ্মখিনি মানুহক লৈ লিখা, জাতিক লৈ লিখা, উম, সাধাৰণ ৰাইজক লৈ লিখা, উম, উম, বাস্তৱিক কথা হয়, হয়, তেওঁ হয়। লিখা উম, গীতকেইটা মই কণ্ঠদান কৰিবলৈ পালে ভাল ভাল লাগিব। হয়। সঞ্জীৱ পৰিকল্পনা বৰা আচলতে তেওঁ গোটেই মানে যিকেইটা গীত আছে হয়, অসমীয়া জাতিক অনুপ্ৰাণিত কৰিব পৰা গীত। গীত হয়। আৰু এইটো কথা মানে ময়ো গৌৰৱ কৰোঁ এই মুহূৰ্তত হয়। যে সঞ্জীৱ বৰাক ৰাজীৱ শদিয়াৰ সৈতে চিনাকি মই কৰাই দিছোঁ অঁ, প্ৰথম। আজিলৈকে তেওঁলোকৰ মুখামুখি নহ'ল। হয়, গতিকে সঞ্জীৱ বৰাৰ পৰা অসমৰ ৰাইজে এতিয়াও বহুত আশা কৰে। হয়, প্ৰায় ধৰক বহু গীতত আচলতে ৰাজীৱ শদিয়াৰ যথেষ্ট সংখ্যক গীত আছে। গীত আছে। প্ৰায় তেওঁ সেই গীতবিলাকৰ পৰা মাজত প্ৰায় 19টামান গীত সঞ্জীৱ বৰাই লিখিছিল। তো যি কি নহওক দুইটা আৰু এটা কথা, আপুনি ৰাজীৱ শদিয়া ৰাজহুৱা আদ্য ছাত্ৰত থাকিব নাপালে। হয়। তাৰ আগতেতো আপুনি কিন্তু কেইবাবাৰো তালৈ গৈছে। গৈছোঁ। তালৈ গৈছে আৰু সেইদিনাখনো আপোনাৰ বহুত পৰিকল্পনা আছিলে, বহুত আশা আছিলে সেইদিনা উপস্থিত থকা। কিন্তু আপোনাৰ স্বাস্থ্যৰ কাৰণে আপুনি থাকিব নাপালে। এইটো মোৰ জীৱনৰ এটা ডাঙৰ দুখ থাকি গ'ল। দুখ থাকিব। হয়, হয়। কিন্তু তাৰ তথাপিও আগতেও যিখিনি পাৰোঁ, হয়, তেওঁৰ প্ৰতি মোৰ যিটো ভাল ভাৱ, হয়, তেওঁৰ গীত মাতবিলাকক বজাই ৰাখিবৰ কাৰণে, গীত মাতবিলাকক জীয়াই ৰাখিবৰ কাৰণে হয়, মই জীৱিত অৱস্থালৈকে যিখিনি পাৰোঁ মই চেষ্টা কৰিম বুলি উম, আজি মুকলিমূৰীয়াকৈ ৰাইজৰ আগত উম, প্ৰকাশ কৰিছোঁ। হয়। আৰু আপোনাৰ এই আদ্য ছাত্ৰৰ আগতেই হয়, এটা গীত কৰিছিলে ৰাজীৱ শদিয়াক লৈ। হয়, অসমৰ ৰাইজে খুব আদৰণি লৈছে। আমি আমাৰ পেজতে সেই গীতটি ৰাইজৰ বাবে মুকলি কৰি দিছিলোঁ। হয়। প্ৰায় ধৰক 2.5 লাখ 3 লাখ 3 লাখ মানুহে চাইছে। চাইছিলোঁ। আৰু মোৰ পেজটোতে সিমান, আৰু অসমৰ বিভিন্ন আমাৰ হেৰি জোনাকৰ পেজতো প্ৰায় 3 লাখ 3 লাখৰ ওচৰা-ওচৰি ওচৰা-ওচৰি হৈছে। গতিকে এই এটা শুভ লক্ষণ যে জাতিৰ কাৰণে গোৱা গীতবিলাকক ৰাইজে পুনৰ আঁকোৱালি লৈছে, শিল্পীবিলাকক আঁকোৱালি লৈছে ৰাজীৱ শদিয়াৰ এই ঘটনাটোৰ পৰা। মই ভাবোঁ ই এটা অসমৰ ইতিহাসতেই বুলি কৈছোঁ, এটা যোগাত্মক এটা পৰিৱেশ আহিছে। গতিকে আমাৰো দায়িত্ব আছে, আৰু জাতিৰো এনেধৰণৰ শিল্পীৰ প্ৰতি দায়িত্ব আছে, আৰু সেই দায়িত্বটো ইতিমধ্যেই ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত প্ৰকাশ কৰিছে। মই ভাবোঁ যে অনাগত দিনবিলাকত জাতিৰ প্ৰতি দায়বদ্ধ যিসকল শিল্পী, সেই শিল্পীসকলক কিন্তু অসমীয়া ৰাইজে কিমান দায়বদ্ধতা প্ৰদৰ্শন কৰে, বা কিমান মানে তেওঁলোকৰ প্ৰতি মৰম, চেনেহ, শ্ৰদ্ধা, এই কথাবিলাক কিন্তু প্ৰকাশ পাইছে ইতিমধ্যে ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত। আৰু অনাগত দিনত মানে সেয়া স্বাভাৱিকতে অসমীয়া ৰাইজে কিন্তু সেই যিটো গতি বা সেই যিটো ধাৰাবাহিকতা, সেইটো মই আমিও বিচাৰোঁ। এখন ধৰক এই কথা এটা কৈছোঁ, গীত মাতবিলাক, স্বদেশ প্ৰেমৰ গীতবিলাক, জাতিক জগোৱা গীতবিলাক অকল ঘৰত বহি চৰ্চা কৰি থাকিলেতো নহ'ব। এখন প্লেটফৰ্ম এখন লাগিব, মঞ্চ এখন লাগিব। এই মঞ্চ আমাৰ ৰাজীৱ শদিয়াই হওক বা ময়ে হ'লোঁ বা আমাৰ যিসকল তেনেকুৱাবিলাক গীত গোৱা শিল্পীসকলে বহু লক্ষ লক্ষ টকা কোনোদিন উদ্যোক্তাসকলৰ পৰা বিচৰাও নাই, বিচৰা নাছিলোঁ। কিন্তু সামান্য যিটো নহ'লে নহয়, মিউজিচিয়ানবিলাকৰ কথা আছে, গাড়ী ঘোঁৰাৰ কথা আছে, এইখিনি যদি আমাৰ নিম্নতম প্ৰাপ্যখিনিকেও যদি দিব ইচ্ছা নকৰে, তেতিয়াহ'লে আমাৰো কিছুমান বাধ্যবাধকতা আছে, দিগদাৰো আমাৰো ঘৰৰ সংসাৰ আছে। সেই ক্ষেত্ৰত উদ্যোক্তাসকলক অকণমান চিন্তা কৰিলে ভাল হয়। উদ্যোক্তাসকলকো মই আগতো ক'ব খুজিছোঁ বা আগতে কৈছোঁ, অকল বিনোদনধৰ্মী গীতেৰে এখন যদি সাংস্কৃতিক সন্ধিয়া তেওঁলোকে সমাপ্ত কৰিব খোজে, নাচ গান হৈ হাল্লা এনেকুৱাতে যদি ফূৰ্তি বাজাতে যদি পাৰ কৰি গৈ থাকে, কিন্তু অসমীয়া সাংস্কৃতিক জগতৰ কাৰণে ই এটা বৰ শুভ লক্ষণ নহয়। এতিয়া উঠি অহা নৱপ্ৰজন্মক দেশখনৰ প্ৰতি, জাতীয়তাবাদৰ প্ৰতি, দেশপ্ৰেমৰ প্ৰতি, মাটি মানুহৰ প্ৰতি, নিৰ্বাসিত মানুহক দুৰ্দশা, এনেকুৱাবিলাক বিষয়ৰ ওপৰত যদি অকণমান আমি গীত মাতেৰে যদি অৱগত নকৰাওঁ, তেওঁলোকে সেই ধাৰাটোৰ পৰা সম্পূৰ্ণ আঁতৰি যাব। বাস্তৱ পৰিস্থিতি তেওঁলোকে মুখামুখি হোৱা নাই। এতিয়া তেওঁলোকে দেখিছে বৰ সুন্দৰ এখন সমাজ, ৰঙীন এখন সমাজ তেওঁলোকে নতুন প্ৰজন্মই উপলব্ধ কৰি আছে যে
কিন্তু এনেকুৱা এটা সময় আহিব দিনত তেওঁলোকে যেতিয়া সামাজিক দায়বদ্ধতা আহিব, দেশৰ ভৱিষ্যতৰ কথা যেতিয়া চিন্তা কৰিব, তেতিয়া অনুতপ্ত কৰিব যে আমি এটা সময়ত এই ধাৰাৰ পৰা আঁতৰি গৈ যেন আমাৰ নিজৰ লগতে জাতিটোৰো এটা ডাঙৰ ক্ষতি সাধন কৰিলোঁ। তেনেকুৱা এটা অনুভৱ এটা সময়ত উঠি অহা নৱপ্ৰজন্মই বুজি উঠিব। বুজি উঠাটো মই খুব প্ৰয়োজন বুলি ভাবোঁ। হয় হয় হয়। যি কি নহওক, আমি ৰাইজলৈও আহ্বান, বিহু আহি আছে বা যিকোনো অনুষ্ঠানবিলাকত এনেধৰণৰ লোকশিল্পীবিলাকক বা এনেধৰণৰ গণশিল্পী হওক বা বিভিন্ন ধৰণৰ জাতি মাটিৰ ভেটিৰ কথা গানৰ মাধ্যমেৰে জাতিক চেতনা দিব খোজা শিল্পীসকলক যাতে আপোনালোকে পাহৰি নাযায়। বহুত কিবা দিব নালাগে, খুব কমকৈ হ'লেও তেওঁলোকক যদি মাজে সময়ে যদি মনত পেলাই থকা হয়, মই ভাবোঁ যে অসমীয়া জাতিৰ কাৰণে ই এটা শুভ লক্ষণ হ'ব, এটা ইতিবাচক দিশ হ'ব। এইখিনি কথা। আৰু এই মুহূৰ্তত লুইত দা আজি যিহেতু ৰিলিজ হৈছে, মেডিকেলৰ পৰা আহি ঘৰমুখী যাত্ৰাত মোৰ ঘৰত অকণমান আমি বিচাৰিলোঁ, তেওঁ আহিছে, গতিকে দুই এটা কথা আমি পাতিলোঁ। আশা কৰিছোঁ অসমৰ ৰাইজে লুইত গগৈৰ দৰে শিল্পীসকলক অনাগত দিনবিলাকত কেনেদৰে মৰম সন্মান শ্ৰদ্ধা জনাই তেওঁলোকে নিশ্চয় কৰ্মৰ মাজেদি দেখুৱাব। এই মুহূৰ্তত আমি লুইত দাক ধন্যবাদ জনাইছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু অসমৰ সকলো ৰাইজে তেখেতৰ সুস্বাস্থ্য কামনা কৰিব বুলি মই আশা কৰিছোঁ। আজি বিদায় লৈছোঁ। ধন্যবাদ।